মানুহে কয় ছোৱালীসকলৰ নিজৰ কোনো ঘৰ নাথাকে, কিন্তু সত্য কথা এইটোহে যে ছোৱালীসকল নোহোৱাকৈ কোনো ঘৰেই সম্পূৰ্ণ নহয়। আমি এখন এনে দেশত বসবাস কৰোঁ য'ত ছোৱালীসকল নিৰাপদ নহয়। অলপ ৰাতি হ'লে বাহিৰত অকলে ওলাব নোৱাৰে, নিজৰ মন পচন্দৰ কাপোৰ পিন্ধিব নোৱাৰে, কোনো ল'ৰা বন্ধুৰ লগত ৰাস্তাত কথা পাতিব নোৱাৰে। ল'ৰাসকলে শহুৰৰ ঘৰত গৈ দুদিনো থাকিব নোৱাৰে, কিন্তু ছোৱালীসকলে মা দেউতা ভাই ভনী এৰি গোটেই জীৱন শহুৰৰ ঘৰত কটায়। বেলেগৰ ল'ৰাজনে যদি নিজৰ ছোৱালীৰ কথা শুনে তেতিয়া ল'ৰাজন গুণৱান, আৰু নিজৰ ল'ৰাজনে যদি বোৱাৰীয়েকৰ কথা শুনে তেতিয়া ল'ৰাজন জধা মূৰ্খ, ৱাইফৰ গোলাম। এইটোৱেই সমাজৰ বাস্তৱ চিত্ৰ। ছোৱালীসকলৰ জীৱন মমবাতিৰ দৰে, আনক পোহৰ বিলাই যায়, নিজেও জ্বলি পুৰি শেষ হৈ যায়। কিন্তু সেই দহন কোনেও বুজি নাপায়। ছোৱালী এজনীক যদি ঘৰৰ পৰা চাই চিতি বিয়া দিয়ে আৰু সংসাৰখন যদি ভাঙি যায় তেতিয়া কয় তোমাৰ ভাগ্য বেয়া। আৰু যদি ছোৱালীজনীয়ে ভাল পাই বিয়া হয় আৰু সংসাৰখন যদি ভাঙি যায় তেতিয়া কয় তুমি নিজেই চাই গৈছিলা, তোমাৰ এনেকুৱা হ'বই। মা দেউতাৰ আদৰৰ ছোৱালীজনী, যিয়ে এগিলাচ পানীও ঢালি খোৱা নাছিল, তাই আজি পাকৈত ৰান্ধনী, সকলোকে ৰান্ধি খুৱায়। সৰস্বতী পূজাত তিনিজনী মিলি মেখেলা চাদৰ পিন্ধা ছোৱালীজনীয়ে আজি সকলো অকলে কৰি সংসাৰ চলাই আছে। পাৰ্থক্য মাথো এটাই, আগতে কষ্ট পালে মাৰ কোলাত মূৰ থৈ কান্দিছিল, আৰু এতিয়া কষ্ট পালে গাৰুটো বুকুত সাৱটি কান্দে। ছোৱালীসকলে যিমানেই সুখৰ আশা কৰে সিমানেই বেছি কষ্ট পায়। ছোৱালীসকল বিয়াৰ পিছত বোৱাৰী কম, শহুৰৰ ঘৰৰ সকলো প্ৰয়োজনত ব্যৱহাৰ কৰা জীৱন্ত মেচিন বেছি হয়। সেইকাৰণে বিয়াৰ আগত জানি ল'বা, তুমি যাৰ কাৰণে সমস্ত এৰি যাব ওলাইছা তেওঁৰ কাৰণে তুমি প্ৰিয়জন নে প্ৰয়োজন। ছোৱালীসকলৰ ডিক্সনাৰীত মাথো দুটা শব্দ বেছি ব্যৱহাৰ হয়, এটা হ'ল এডজাষ্টমেণ্ট, আনটো হ'ল ছেক্ৰিফাইচ। প্ৰকৃত পুৰুষৰ চকুত নিজৰ ঘৈণীজনী বিশ্ব সুন্দৰী, আৰু কাপুৰুষৰ চকুত আনৰ ঘৈণীজনী সুন্দৰী। ছোৱালীসকলে যিখন ঘৰত জন্ম লয় সেইখন ঘৰৰে এদিন অতিথি হৈ যায়। দেউতাকে কয় ছোৱালীজনী ঘৰত নাথাকিলে খালী খালী লাগে, তাইয়ে ঘৰখন হাঁহি ফূৰ্তিৰে হাহাকাৰ কৰি ভৰাই ৰাখে। আৰু শহুৰৰ ঘৰত কয় ইমান হাঁহি ফূৰ্তি নকৰিবা, মানুহে কি ক'ব। নিজৰ ছোৱালীজনীয়ে কাম নাজানিলে কয় মাকে তাইক কাম কৰিবই দিয়া নাই। স্কুল কলেজ টিউচন এইবোৰতে ব্যস্ত আছিল, আৰু বোৱাৰীয়ে কাম নাজানিলে কয় ছোৱালী হৈ জনম লৈছা, এইখিনি কামো শিকা নাই নে, ঘৰত কি ষ্টাইল কৰি ঘূৰি ফুৰিছিলা। ছোৱালীসকলৰ মনটো খুব নৰম, সিহঁতক যি ইচ্ছা তাকে কৰিব পাৰি। তেতিয়াহ'লে আপুনি ভুল ভাবিছে। হয়, সিহঁতৰ মনটো খুব নৰম, কিন্তু সিহঁতক মৰমেৰে সুখত ৰাখিব পাৰি। সিহঁতক অলপ যত্ন ল'লে, অলপ কেয়াৰ ল'লে আপোনাৰ কাৰণে জীৱনটোও দিব পাৰে। সকলো মানুহ একে নহয়, বহুতে বোৱাৰীক ছোৱালীতকৈও বেছি মৰম কৰে। সেইসকলক মোৰ শত শত প্ৰণাম। যিসকলে বোৱাৰীক নাম ধৰি আৰু ছোৱালীজনীক মা বুলি মাতে সেইসকলক কৈছোঁ, আপোনালোকে অলপ বুজিব চেষ্টা কৰক। আপোনাৰ জনী এতিয়া আপোনাৰ নহয়, যিজনী আপোনাৰ ওচৰত আছে সেইজনীহে আপোনাৰ, কাৰণ মৃত্যুৰ সময়ত শেষ পানীটোপা কাষৰ জনীয়ে দিব লাগিব। বাকীবোৰেতো ডাক্তৰে হি ইজ
যি ইজ ন' মোৰ বুলি কোৱাৰ পিছতহে আহি ওলাব। পুনৰ লগ পাম আন এটা সুন্দৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে হাঁহি থাকক আৰু কুশলে থাকক। নিজকে বদলোৱাটো সহজ নহয়, আমি আকৌ আনক বদলাব যাওঁ, হাঁহি উঠা কথা। মানুহৰ ভাৱনা আৰু পানী দুয়োটা চাফা হ'ব লাগে, কিয়নো লেতেৰা পানী খালে শৰীৰটো বেয়া হয় আৰু বিচাৰ বেয়া হ'লে জীৱনটো বৰবাদ হয়। মগজুত বিচাৰৰ ট্ৰেফিক যিমান কম হ'ব, জীৱনৰ গতি সিমানেই সহজ হ'ব। আমাৰ শৰীৰটো এটা খেতি আৰু আমি তাৰ খেতিয়ক। পাপ আৰু পুণ্য হ'ল বীজ। যি বীজৰ খেতি কৰিব সেইটোকে কাটিব লাগিব। প্ৰয়োজনতকৈ বেছি পোৱাটো কোৱা হয় ভাগ্য। সকলো আছে তথাপি কান্দি থাকোঁ, সেইটোক কোৱা হয় দুৰ্ভাগ্য। আৰু জীৱনত যিসকলে কমকৈ পায়ো সুখত থাকে, তেওঁলোকক কোৱা হয় সৌভাগ্যৱান। মানুহে প্ৰয়োজনতকৈ বেছি ভাবিলে জীৱনৰ সুখ নাইকিয়া হয়, সেয়ে ভাৱনা কমাওক। যিমান পাৰে মনে মনে থকাটোৱেই ভাল, কিয়নো সকলোতকৈ ডাঙৰ অপৰাধ মুখৰ কথাই কৰে। অপেক্ষা যেতিয়াই শেষ হয়, আনন্দ তাৰ পৰাই আৰম্ভ হয়। আমি সকলোৱে কওঁ পৃথিৱীখন বদলি হৈ গ'ল, কিন্তু লগতে আজিৰ পৰা এইটোও ভাবিব, পৃথিৱীখনটো আমিয়ে বনাওঁ। বদলিব লগা হ'লেতো আমিয়েই বদলিব লাগিব, কাৰণ আমি বদলিলেহে পৃথিৱী বদলিব। ভাগ্য আৰু হৃদয়খন একেবাৰে নিমিলে, কিয়নো যিটো হৃদয়ত থাকে সেইটো কেতিয়াও ভাগ্যত নাথাকে। কথাতে আছে, নৰম মাটি মেকুৰীয়েও নখেৰে আঁচুৰি ভাল পায়। ঠিক তেনেকৈ আপুনি যিমান নৰম হ'ব, আনৰ আঘাতত সিমানেই ক্ষত বিক্ষত হ'ব। খাদ্য যিমানেই দামী নহওক কিয়, পচি গ'লে যেনেকৈ মূল্য নাই, ঠিক তেনেকৈ শিক্ষা যিমানেই নাথাকক কিয়, মানৱতা নাথাকিলে সেই শিক্ষাৰ কোনো মূল্য নাই। তিনিটা কথা সদায় জীৱনত মনত ৰাখিব। আপোনাক যিয়ে সহায় কৰে তাক কেতিয়াও নাপাহৰিব। যিয়ে আপোনাক ভাল পায় তাক কেতিয়াও ঘৃণা নকৰিব। আৰু যিয়ে আপোনাক বিশ্বাস কৰে তাক কেতিয়াও আঘাত নকৰিব। ছোৱালীয়ে অভিমান কৰে আৰু বেছি ভাল পাবলৈ, আৰু ল'ৰাই অভিমান কৰে তাক বুজিবৰ কাৰণে। প্ৰতাৰণা এজনে কৰিলেও বিশ্বাস সকলোৰে ওপৰতে নাইকিয়া হয়। যদি আকাৰ দেখি হিচাপ হোৱা হ'লে হাতী বনৰ ৰজা হ'লহেঁতেন, আৰু সকলোৱে ৰূপ দেখি বিয়া কৰোৱাহেঁতেন, বহু ছোৱালী অবিবাহিত হৈ থাকিলহেঁতেন। সময়ে সদায় কয় কোন কাৰ আপোন, আৰু সময়ৰ সৈতে বদলি যায় অনেক সপোন। জীৱনৰ ওপৰতেই ভৰসা নাই, জীৱনত অহা মানুহবোৰৰ ওপৰত ভৰসা ক'ত থাকিব। সম্পৰ্কবোৰক সময়ত সময় দিয়াটো ইমানেই প্ৰয়োজনীয়, যিমান প্ৰয়োজন শুকাই যোৱা গছপুলিক পানী দিয়াটো। পৃথিৱীৰ সকলো সফল ব্যক্তিয়ে 24 ঘণ্টাৰ মাজতেই তেখেতৰ সফলতা অৰ্জন কৰিছে। গতিকে নক'ব যে আপোনাৰ ওচৰত পৰ্যাপ্ত সময় নাই। কেৱল কাপোৰেই নহয়, চিন্তাধাৰাও বেণ্ডেড হ'ব লাগে, তেতিয়াহে আপুনি আজিৰ যুগৰ মানুহ। ক্ষমা ভুলৰ মলম হ'ব পাৰে, কিন্তু বিশ্বাস ভঙাৰ নহয়। সেয়ে জীৱনত কেতিয়াবা ভুল কৰিলেও কেতিয়াও কাৰো বিশ্বাস নাভাঙিব। প্ৰত্যেকৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যি ভাগ্যত নাথাকিলেও মন আৰু হৃদয়ত কিন্তু থাকে। জীৱনত বেয়া সময়ত দিয়া সাৰথি আৰু সফলতাত পোৱা হাততালিয়ে বহুত শক্তি দিয়ে। ধৰ্ম যিয়েই নহওক, ভাল মানুহ হওক, হিচাপ কৰ্মৰ হ'ব, ধৰ্মৰ নহয়। একমাত্ৰ প্ৰকৃত জ্ঞান হৈছে আপুনি একো নাজানো বুলি জনা। যাৰ খং বেছি উঠে সেইসকল সঁচা হৃদয়ৰ মানুহ। মই সদায় মিছাক হাঁহি থকা অৱস্থাতে দেখিছোঁ। গোটেই পৃথিৱীখনৰ লগত যুঁজিব পাৰোঁ, কিন্তু আপোনবোৰৰ লগত নোৱাৰোঁ, কাৰণ আপোনবোৰৰ লগত জিকিব নিবিচাৰোঁ, জীয়াই থাকিব বিচাৰোঁ। মধ্যবিত্ত পৰিয়ালৰ সৰু সন্তানকেইটাই
ককাইক বায়েকৰ ছুটি হোৱা ছুৱেটাৰ লং পেণ্ট পিন্ধি ডাঙৰ হয়। অপ্ৰিয় হ'লেও এয়াই সত্য। আপোনালোকে এই প্ৰেৰণাদায়ক বাণীখিনি www.unicassam.com পঢ়িব পাৰিব আৰু তাৰ পৰা আপোনালোকে সেইবোৰ সংগ্ৰহ কৰি ষ্টেটাছ আদিত লগাব পাৰিব। গতিকে আপোনালোকে গুগলত গৈ www.unicassam.com মাৰক, তাৰ পৰা এইবোৰ সংগ্ৰহ কৰক।